অমৃতসৰৰ স্বৰ্ণ মন্দিৰত গুলীচালনা লক্ষ্য সুখবীৰ সিং বাদল কথমপি প্ৰাণ ৰক্ষা পৰিল শিৰোমণি অকালি দলৰ নেতা তথা প্ৰাক্তন উপমুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলৰ ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে আক্ৰমণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আজি পুৱা প্ৰায় 9:30 অকাল তখ্ত চাহিবৰ নিৰ্দেশ মৰ্মে সুখবীৰ সিং বাদলে সেৱাদাৰৰ পোছাক পৰিধান কৰি স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই আছিল। সেই সময়তে এজন লোক তাত উপস্থিত হৈ পকেটত লুকুৱাই থোৱা পিষ্টলটো উলিয়াই তেওঁক লক্ষ্য কৰি এটা গুলী ফুটায়। সৌভাগ্যক্ৰমে সুখবীৰ সিঙৰ দেহত গুলী লগা নাছিল। তেতিয়া তাত উপস্থিত থকা লোকসকলে লোকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। সুখবীৰ সিঙক লক্ষ্য কৰি গুলীচালনা কৰা ব্যক্তিগৰাকী হৈছে নাৰায়ণ সিং চৌৰা। নাৰায়ণ সিং চৌৰাক খালিস্তানী সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পাঞ্জাৱৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী সুখবীৰ সিং বাদল আৰু তেওঁৰ দলৰ নেতাই ধৰ্মীয় শাস্তি হিচাপে স্বৰ্ণ মন্দিৰত সেৱা আগবঢ়াই আছিল। ধৰ্মীয় শাস্তিৰ অংশ হিচাপে শিৰোমণি অকালি দলৰ কেইগৰাকীমান নেতাই স্বৰ্ণ মন্দিৰৰ শৌচাগাৰ পৰিষ্কাৰ কৰে। দলজিৎ সিং সীমা, বিক্ৰম সিং মাজিথিয়া আৰু মহেশিন্দৰ সিং গ্ৰেৱালক এই শাস্তি দিয়া হৈছে। সুখবীৰ সিং অসুস্থভাৱে তেওঁক প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াবলৈ দিয়া হৈছিল। অকল তখ্তেই সুখবীৰ সিং বাদল আৰু তেওঁৰ দলৰ নেতাসকলৰ বিৰুদ্ধে এই শাস্তিৰ ঘোষণা কৰিছিল। 2015 চনত গুৰমিত ৰাম ৰহিম সিঙক ক্ষমা প্ৰদানৰ সিদ্ধান্ত লোৱাৰ বাবেই এই ধৰ্মীয় শাস্তি প্ৰদান কৰা হৈছে। আনহাতে অভিযুক্ত নাৰায়ণ সিং চৌৰা খালসা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত। তেওঁ চণ্ডীগড় জেল ব্ৰেক কাণ্ডৰ এজন অন্যতম দোষী বুলি জানিব পৰা গৈছে। 2004 চনত জেল ভাঙি 4জন কয়দীয়ে পলায়ন কৰিছিল। সেই ঘটনাত কয়দী কেইজনক সহায় কৰিছিল নাৰায়ণ সিঙে। Bureau Report, Awaz the Voice।